এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। এটা শিক্ষা বিভাগৰ লগত ৰিলেটেড আপডেট, আৰু এই আপডেটটো হৈছে যে ৰণোজ পেগু ডাঙৰীয়াই, অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই তেখেতে উল্লেখ কৰিছে যে সুখবৰ শিক্ষা সেতু আৰু বিদ্যা সমীক্ষা কেন্দ্ৰই বিষয় অনুপাতে শিক্ষক শিক্ষয়িত্ৰীৰ উপলব্ধতাৰ বিশ্লেষণৰ দিশত আমাক যথেষ্ট সহায় কৰিছে, যিটো আমাৰ টিচাৰ পিউপিল যিটো ৰেচিঅ' আছে সেই ৰেচিঅ'ক লৈ। আৰু এই বিশ্লেষণৰ ভিত্তিত আমি দেখিলোঁ যে 4,000+ স্নাতক শিক্ষকৰ বিজ্ঞান মানে প্ৰায় 4,000ৰ ওপৰত গ্ৰেজুৱেট টিচাৰ যিটো যাৰ ছায়েন্স আছিল, তাৰে প্ৰায় 1,200গৰাকীৰহে কি আছে গণিত স্নাতক শিক্ষক আছে। গতিকে পৰিসংখ্যাৰ পৰিণামস্বৰূপে মাধ্যমিক বিদ্যালয়সমূহত স্নাতক শিক্ষক মানে গণিতৰ এক উৎসৰ্গিত শিক্ষক পদ সৃষ্টি কৰাৰ বাবে কেবিনেটে আজি অনুমোদন জনায়। গতিকে মেথছৰ পোষ্ট ক্ৰিয়েট হ'ব আৰু 1700ৰো অধিক গণিতৰ শিক্ষক শিক্ষয়িত্ৰী নিয়োগ কৰা হ'ব। গতিকে ইটছ এ ভেৰি ইম্পৰ্টেণ্ট আপডেট আৰু বহুত গুড নিউজ হয়। আৰু ৰাজ্যৰ শিক্ষা ক্ষেত্ৰৰ মানদণ্ড উন্নত কৰিবলৈ এইখিনি প্ৰচেষ্টা কৰা হৈছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু এনাউন্সবোৰ কৰি আছে ভাল কথা, কিন্তু আমাৰ যিখিনি DEE LP UPৰ মেৰিট লিষ্ট প্ৰকাশ পাব লগা আছিল সেইখিনি যাতে সোনকালে প্ৰকাশ পায়। গতিকে শিক্ষা বিভাগক মই এইটো ক'ব বিচাৰিছোঁ, তেওঁলোকে যাতে কামখিনি সোনকালে কৰে, কাৰণ বহুত দিন হ'ল, প্ৰায় 8 মাহমান হ'লেই চাগে DEE LP আৰু UPৰ ক্ষেত্ৰত কোনো ধৰণৰ মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই। গতিকে মেৰিট লিষ্ট যাতে সোনকালে প্ৰকাশ পায়। গতিকে ভিডিঅ'টোত এইখিনি আছিল, সকলোৱে শ্বেয়াৰ কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি আহা। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ।